তেল খনন কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক, কাৰণ আমি আৰু বাৰে বাৰে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক আমি মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো। গতিকে ONGC তেল খনন বন্ধ কৰি দিয়ক, আমাৰ সম্পদ আমাৰ অসমত থাকিব, অন্ততঃ জাতিটো সুৰক্ষিত হ'ব। আৰু অহা কাইলৈৰ পৰা শিৱসাগৰ জিলাৰ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উমৈহতীয়া যিখন মঞ্চ, যৌথ সংগ্ৰামী মঞ্চই অহা কাইলৈৰ পৰা অবিৰতভাৱে SK পেট্ৰ আৰু শ্ৰীকৃষ্ণ আগৰৱালা আৰু ONGCৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী চলাই লৈ যাম। গতিকে আপোনালোকে আমাক সাংবাদিক বন্ধুসকলে সহায় সহযোগিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। ONGCৰ ব্যাগম যিসকল এডভোকেট আছে, যিসকলে আইনী মেৰ পাকৰ কথা বতৰা জানে, তেওঁলোকে সেই গোটেই বিষয়টো পকাই মেলি ন্যূনতম কিবা এটা তেওঁলোকক দি থৈ দিব আৰু এই প্ৰক্ৰিয়াটোৱে হৈ থাকিব। আৰু লগতে মই আৰু এটা কথা কৈ যাব বিচাৰিছো, সেইদিনাখনি বিল লাচিত সেনাই য'ত SK পেট্ৰৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰি আছিলে, প্ৰতিবাদ কৰি থাকোঁতে আমি দেখিছো SK পেট্ৰৰ বিভিন্ন ধৰণৰ তাত কৰ্মৰত মানুহসকলে আহি কৈছে যে আমাৰ জীৱন জীৱিকা কি হ'ব, আমি প্ৰাইভেট ছেক্টৰত কাম কৰি আছো, তেওঁলোকৰ 1500 মানুহ আছে বুলি ক'লে। মই তেওঁলোকক মুকলিকৈ সুধিছো, আপোনালোকৰ 1500 মানুহ আছে, কিন্তু শিৱসাগৰ যোৰহাট এই গোটেই অঞ্চলটোত লাখ লাখ মানুহ আছে, যি অইল ফিল্ডৰ ওচৰে পাজৰে তেওঁলোকৰ ঘৰ, তেওঁলোকৰ পশুপালন কৃষি সকলো তাৰ লগত জড়িত। যদি এনেদৰে যদি দুৰ্যোগ প্ৰত্যেকবাৰে হৈ থাকে, আমি সেই 1500 মানুহৰ কথা ভাবিম নে আমি গোটেই লাখ লাখ মানুহৰ কথা ভাবিম? সেইটো তেওঁলোকলৈ আমাৰ প্ৰশ্ন। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছো, আমি সামাজিক মাধ্যমত দেখা তেওঁলোকক আৰু এটা কথা আমি কৈ যাব বিচাৰিছো যে আপোনালোকে কৈছে যে আমাৰ জীৱন জীৱিকা কি হ'ব। আপোনালোকৰ যদি 1300ৰ পৰা 1500 মানুহ আছিলে, তেনেহ'লে সিদিনা যিজন মানুহ মৰাৰ পাছত সেই মানুহজনক যদি তেওঁলোকে যদি 1500 মানুহ আছিল, মৰাৰ পাছত যদি মাহেকৰ দৰমহাৰ যদি 500 টকাকেও দিলেহেঁতেন, তেনেহ'লে 7 লাখ টকা সেই মৃত মানুহজনে পালেহেঁতেন। SK পেট্ৰত কাম কৰা তেওঁলোকৰে সতীৰ্থ, সেই সতীৰ্থসকলে পালেহেঁতেন। কিন্তু সেইটো তেওঁলোকে দিছিলে, দিয়াৰ ব্যৱস্থা কৰিছিলে নেকি? সেইটো মোৰ তেওঁলোকলৈ এটা প্ৰশ্ন। আৰু একেবাৰে শেষত মই এটা কথা ক'ব বিচাৰিছো, যিসকল ONGC প্ৰাইভেট ছেক্টৰত যিসকলে কাম কৰে, আমি তেওঁলোকৰ কথাই ভাবি এইখিনি কৈছো। আজি ৰিগটোত আজি জুই নালাগিলে, যদি জুই লগা হ'লে ৰিগটোত কৰ্মৰত খিলঞ্জীয়াত যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰিছে, সেই খিলঞ্জীয়া মানুহখিনিও তাত জ্বলি চাৰখাৰ হৈ গ'ল, সেই কৰ্মৰত মানুহখিনি চাৰখাৰ হৈ গ'লে। আমি তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবিছো। সেই গতিকে কৈছো, ONGCয়ে যিসমূহ ৰিগ প্ৰাইভেট ছেক্টৰত দিছে, সেই নিবিদাসমূহ পুনৰবাৰ লৈ ল'ব লাগে। ONGCয়ে নিজে অপাৰেশ্যন কৰিব লাগে, প্ৰাইভেট ছেক্টৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। আৰু লগতে আমি কৈছো, যিসকল টেকনিকেল মানুহ, যিসকল বহি আছে, যিসকল মানুহক লৈ কাম কৰিব পৰা যায়, সেইসকলক লৈ আমাৰ যিটো PPP বুলি কয়, প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপত মই অসম চৰকাৰলৈ আহ্বান জনাওঁ যে আপোনালোকৰ ইণ্ডাষ্ট্ৰী ইমান ব্যাগম এটা বিভাগ আছে, আপোনালোকে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই গোটেই ৰিগসমূহ, ONGCৰ ৰিগসমূহ আচলতে চলোৱাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আগন্তুক দিনত আহোম সেনাৰ তৰফৰ পৰা এই বিষয়টো লৈ আমি মুখ্যমন্ত্ৰীৰ দ্বাৰস্থ হ'ম, মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম, যাতে এই প্ৰাইভেট এই কৃষ্ণ আগৰৱালাৰ নিচিনা মানুহ, এনেকুৱা মানুহবোৰৰ হাতত অসমৰ তৈল ক্ষেত্ৰটো একেবাৰে সুৰক্ষিত নহয়। এটা তেল চোৰ ক'ত থাকিব লাগে? এটা তেল চোৰৰ স্থান হৈছে কাৰাগাৰ। আৰু কাৰাগাৰত থাকিবলগীয়া মানুহটোৱে ONGCৰ EDৰ সমানে সমানে যদি AC ৰুমত বহি থাকিব পাৰে, বা AC ৰুমত বহি যদি ঠাণ্ডা হাৱা খাই থাকিবলৈ হয়, গুৰু গোসাঁই নমনাটো হ'বই। আজি সেই ঠিক তেনেধৰণৰ ঘটনা হৈছে। আজি ONGCৰ যে এইবিলাক ঘটনা হৈছে, ঘটনাবিলাকৰ মূল মানুহটো হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। বিগত 20টা বছৰ ONGCক ধ্বংস কৰা মূল মানুহটো হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। আৰু শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে আমি জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে প্ৰতিবাদ কৰি আছো। আমাৰ কথা স্পষ্ট, শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগিব, SK পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগিব। কাৰণ শ্ৰীকৃষ্ণ আগৰৱালাৰ ভুলৰ কাৰণে, SK পেট্ৰৰ ভুলৰ কাৰণে আজি ভটিয়াপাৰাত থকা খিলঞ্জীয়া মানুহখিনিয়ে জীৱন মৃত্যুৰ লগত আজি যুঁজি থাকিবলগীয়া হৈছে। আজি শ্ৰীকৃষ্ণ আগৰৱালাক ৰিগসমূহ গতাই দিয়াৰ ফলত লাভান্বিত কোন হৈছে, সেই কথাটো সকলোৱে জানে। বেনিফিট কাৰ হৈছে এই কথাটো সকলোৱে জানে। এইটো এটা অপেন চিক্ৰেট যে শ্ৰীকৃষ্ণ আগৰৱালাই কাক ডাঙৰ ডাঙৰ টকাৰ মোনা দি মেনেজ কৰি আছে, কথাবিলাক কিন্তু অসমৰ জনগণে ইতিমধ্যে সকলোবিলাক কথা গম পাইছে। গতিকে আমাৰ স্পষ্ট কথা, শ্ৰীকৃষ্ণ আগৰৱালাক অসম আৰক্ষীয়ে হাতত হেণ্ডকাপ লগাই চুচৰাই আনিব লাগিব। কাৰণ শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আৰু যিদিনাখন ঘটনাটো সংঘটিত হৈছিলে, ভটিয়াপাৰত বিস্ফোৰণ বা গেছ নিৰ্গত হোৱা ঘটনাটোৰ সময়ত শ্ৰীকৃষ্ণ আগৰৱালাই
SK পেট্ৰয়ে যিমানখিনি তেওঁলোকে সঁজুলি যন্ত্ৰ পাতি ব্যৱহাৰ কৰিছিলে সকলোবিলাক চিজ হ'ব লাগিব। সেইদিনাখন SK পেট্ৰৰ যিসকল কৰ্মচাৰী তাত নিয়োগ হৈ আছিলে তেওঁলোকক আটক কৰি সুধা পুছাৰ কাৰণে আনিব লাগিব। লগতে শ্ৰীকৃষ্ণৰ আগৰৱালাৰ বিৰুদ্ধে অসম আৰক্ষী অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। কাৰণ শ্ৰীকৃষ্ণৰ আগৰৱালাৰ বিৰুদ্ধে GSTকে ধৰি বিভিন্ন ধৰণৰ কৰ ফাঁকি দিয়াৰ কিন্তু অভিযোগ আছে। তৃতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছো, ভটিয়াপাৰত গেছ নিগত হোৱা ঘটনাটোৰ পাছত তাত এজন মানুহ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰিবলগীয়া হ'ল। আৰু এই গোটেই ঘটনাটোৰ কাৰণে দায়ী হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। গতিকে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব লাগিব। আৰু তাত যিসকল মানুহ অসুস্থ হৈ পৰিছে সেই মানুহসকল কেৱল মাত্ৰ SK পেট্ৰৰ ভুলৰ কাৰণে অসুস্থ হৈ পৰিছে। গতিকে তেওঁলোকৰ অভিযোগৰ ভিত্তিত শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কিন্তু হত্যা গোচৰ ৰুজু কৰিব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছো যে আজি 9টা দিন অতিক্ৰম কৰিলে, 9টা দিনতো কিন্তু ONGCয়ে কোনো ধৰণে গেছ নিৰ্গমন হোৱা বন্ধ কৰিব পৰা নাই। আৰু ইয়াৰ ফলত কি হৈছে, সেই ঠাইৰ স্থানীয় যিসকল মানুহ আছে সেই স্থানীয় ব্যক্তিসকলে কিন্তু এতিয়া লাহে লাহে স্বাস্থ্যৰ অৱনতি হ'বলৈ আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ সাংবাদিকসকল, আপোনালোকে জানে যে আপোনালোকেও বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে আপোনালোকৰ কেইবাজনো সাংবাদিক বন্ধু ইতিমধ্যে অসুস্থ হৈ পৰিছে। গতিকে ONGCয়ে এইটো দায়িত্ব ল'ব লাগিব। ONGCয়ে অহা 10 বছৰলৈকে সেই ঠাইৰ স্থানীয় মানুহৰ স্বাস্থ্যৰ যিটো দায়িত্ব ONGCয়ে ল'ব লাগিব, আমাৰ স্পষ্ট কথা। গতিকে আমাৰ কথাবিলাক এইটোৱেই, SK পেট্ৰৰ বিৰুদ্ধে ONGCয়ে ব্লেক লিষ্টেড ঘোষণা কৰিব লাগিব, শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু ONGCয়ে বাহিৰৰ পৰা এক্সপাৰ্ট আনি হ'লেও কিন্তু গেছ নিৰ্গমন হোৱা বন্ধ কৰিব লাগিব। অন্যথা ONGCয়ে অসমত তেল খনন কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক। কাৰণ আমি আৰু বাৰে বাৰে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক আমি মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো। গতিকে ONGCয়ে তেল খনন বন্ধ কৰি দিয়ক। আমাৰ সম্পদ আমাৰ অসমত থাকিব, অন্ততঃ জাতিটো সুৰক্ষিত হ'ব। আৰু দ্বিতীয় কথা হ'ল যে যিটো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ যিগৰাকী স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালা, তেখেতক আমি কৈছিলোঁ, তেখেতক আমি ইতিমধ্যে লিখিতভাৱে আমি জনাইছিলোঁ ONGCৰ যোগেদি যে তাত এটা ঘটনা সংঘটিত হৈ আছে, তেখেতসকলৰ এটা দায়বদ্ধতা আছে। কিন্তু তেখেতসকলৰ দায়বদ্ধতা প্ৰকাশ কৰি তেখেতসকলক তৎকালীনভাৱে সাহায্য প্ৰদান কৰিবলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, তাৰ যিজন স্বত্বাধিকাৰী এই মুহূৰ্তলৈকে কিন্তু তেওঁ পলায়ন কৰি আছে। তেওঁ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ আহিবলৈ ন্যূনতম সাহসখন গোটাব পৰা নাই। তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছোঁ তেখেতসকলৰ ৰিগবিলাকত কৰ্মৰত কিছু বিষয়া কৰ্মচাৰীক লৈ তেখেতসকলে ৰাজপথলৈ আনি কিছুমান অবান্তৰ প্ৰশ্নৰ জৰিয়তে দল সংগঠনসমূহ তথা অসমৰ ৰাইজক বা শিৱসাগৰবাসী ৰাইজক ব্যতিব্যস্ত কৰিব বিচাৰিছে। এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে আজি SK পেট্ৰই ভুল কৰিছে, ONGCয়ে ভুল কৰিছে। SK পেট্ৰই ভুল কৰাৰ বাবে তাৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন সম্পদৰ নিৰাপত্তা নোহোৱা হৈছে। তাত আজি তাৰিখত উশাহ ল'ব নোৱাৰা এটা পৰিস্থিতি হৈছে। তাৰ কাৰণে আমি এটা ব্যক্তিগত প্ৰতিষ্ঠানক আমি জগৰীয়া কৰিছোঁ। আৰু তেওঁলোকে যি ভুল কৰিছে, এই ভুল কৰাৰ যি উচিত শাস্তি তেওঁলোকে পাব লাগিব। সেইকাৰণে কৈছোঁ যে সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ে এটা তদন্ত হ'ব বুলি ইয়াত এটা কথা কৈ থৈ গৈছিলে শিৱসাগৰত আহি। কিন্তু আজি তাৰিখলৈকে ফৰ্মেলি কিন্তু সেই তদন্ত ঘোষণা হোৱা নাই বা ঘোষণা কৰাৰ কথা ইতিমধ্যে আমি কোনো দল সংগঠনে আমি জানিবলৈ পোৱা নাই। গতিকে ইয়াত কিবা ৰহস্যজনক কথা থাকিব পাৰে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমি পুনৰবাৰ কৈছোঁ, সমগ্ৰ ঘটনাটোৰ এটা তদন্ত লাগিব। সমগ্ৰ ঘটনাটোৰ তদন্ত হ'ব লাগিব। তদন্তৰ জৰিয়তে যাৰ দুখৰ কাৰণে তাত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল, তেখেতসকলৰ ওপৰত বিহিত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি 3 দিন সময় দিছিলোঁ। আমি ব্যক্তিগত প্ৰতিষ্ঠানটোক আমি কৈছিলোঁ 3 দিনৰ ভিতৰত তাত যিসকল ভুক্তভোগী আছে, ভুক্তভোগীসকলে ন্যায় পাব লাগিব। অন্ততঃ তেখেতসকলক এটা এককালীন সাহায্য তৎকালীনভাৱে ব্যক্তিগত প্ৰতিষ্ঠান SK পেট্ৰই দিব লাগে। কিন্তু 3 দিন উকলি যাবৰ সময় হ'ল, এই মুহূৰ্তলৈকে তেখেতসকলৰ পৰা কোনো ধৰণৰ ৰেছপন্স নাই। তাৰ জনসাধাৰণৰ কাৰণে এই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে কোনো ধৰণৰ এককালীন সাহায্য প্ৰদান কৰা এই মুহূৰ্তলৈকে আমি দেখা নাই বা ঘোষণা কৰা দেখা নাই। কেৱল মাত্ৰ টকা ঘটিবৰ কাৰণে ব্যক্তিগত প্ৰতিষ্ঠানসমূহে ONGCত তেওঁলোকে নিবিদা গ্ৰহণ কৰি ইয়াৰ পৰা তৈল খনন কৰি থাকিলে নহ'ব।
তৈল খনন কৰাৰ লগে লগে তাৰ যিসকল জনসাধাৰণ আছে, যিসমূহ অইল এফেক্টেড এৰিয়া আছে, এৰিয়াবিলাকৰ জনসাধাৰণৰ প্ৰতি তেখেতসকলৰ দায়বদ্ধতাও তেখেতসকলে প্ৰকাশ কৰাৰ তেখেতসকলৰ দায়িত্ব আছে। কিন্তু এইটো কৰা নাই। গতিকে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে এটা কথা স্পষ্টকৈ কৈছোঁ, কালিলৈ 3 দিন সম্পূৰ্ণ হ'ব। 3 দিন সম্পূৰ্ণ হোৱাৰ তৎকালীনভাৱে আমি কিন্তু আজি ONGC হওক, SK পেট্ৰ হওক, সকলোৰে বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে ধাৰাবাহিকভাৱে অনিৰ্দিষ্ট কালৰ কাৰণে আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম। এই কথাটো আজি এই সংবাদমেলৰ জৰিয়তে আমি প্ৰকাশ কৰিছোঁ। গতিকে আমাৰ আৰু যথেষ্টখিনি কথা ক'বলগীয়া আছে।